পত্নীক উচ্চ শিক্ষিত কৰি চিকিৎসক বনোৱাই স্বামীৰ লগতে পৰিয়ালৰ লোক বিপদত। চিৰাঙৰ বৰতালুৱাত চিকিৎসক পত্নীৰ দলবদ্ধ আক্ৰমণৰ বলি স্বামীৰ লগতে পৰিয়ালৰ লোক। জানিব পৰা মতে যোৱা 2009 চনতে চিৰাঙৰ বৰতালুৱাৰ প্ৰয়াত চবুৰ আলীৰ প্ৰথম জীয়ৰী হাফিজা খাতুনৰ সৈতে ধুবুৰী জিলাৰ চাপৰৰ ইফাজউদ্দিন শ্বেখৰ পুত্ৰ চাহানুৰ ইছলাম ছিদ্দিকৰ সৈতে বিবাহত আবদ্ধ হৈছিল। বিয়াৰ পিছত স্বামীৰ লগতে পৰিয়ালে চাপৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিজ্ঞান শাখাত উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ হোৱাৰ পিছত বিজ্ঞানৰ স্নাতক পঢ়ুৱায়। তাৰ পিছতেই স্বামীৰ পৰিয়ালে ৰাছিয়াৰ কিৰগিস্তানত চিকিৎসা বিজ্ঞান বিভাগত শিক্ষাৰ বাবে পঠিয়ায়। সকলো ঠিকে ঠাকে চলি থকাৰ মাজতে পত্নী হাফিজা খাতুনৰ চিকিৎসক পাঠ্যক্ৰম শেষ হোৱাৰ কিছুদিন আগতেই স্বামী চাহানুৰ ইছলাম ছিদ্দিকৰ সৈতে যোগাযোগ বিচ্ছিন্ন কৰে। পত্নী হাফিজা খাতুনে স্বামীৰ লগত কোনো যোগাযোগ নকৰাকৈ বৰতালুৱাৰ ঘৰলৈ আহে। পত্নী ঘৰত উভতি অহা বুলি স্বামী চাহানুৰ ইছলাম ছিদ্দিকে জনাত স্বামী তথা পৰিয়ালে যোগাযোগ কৰাত আকৌ পত্নী হাফিজা খাতুনে ৰাছিয়া কিৰগিস্তানলৈ গুচি যায়। যোৱা বুধবাৰে চিকিৎসক হৈ পুনৰ হাফিজা খাতুনে পিতৃগৃহলৈ অহাৰ তথ্য পাই স্বামী চাহানুৰ ইছলাম ছিদ্দিক শহুৰেক ইফাজউদ্দিন শ্বেখৰ লগতে পৰিয়ালৰ আন দুজন লোকক লৈ বোৱাৰীক বুজাই স্বামীৰ ঘৰলৈ উভতাই ল'বলৈ শনিবাৰে সন্ধিয়া আহে। চিকিৎসক পত্নী হাফিজা খাতুনৰ পৰিয়াল আৰু গুণ্ডা বাহিনীৰ দলে আক্ৰমণ কৰে স্বামী চাহানুৰ ইছলাম ছিদ্দিকৰ লগতে পৰিয়ালৰ লোকক। স্বামী চাহানুৰ ইছলাম ছিদ্দিকৰ লগতে পৰিয়ালক মাৰপিট কৰাৰ উপৰিও তেওঁলোকৰ বাহন ভাঙি চোৰমাৰ কৰি কাজলগাঁও থানাত গতাই দিয়ে। ঘটনাক কেন্দ্ৰ কৰি বৰতালুৱাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। পত্নী চিকিৎসক হাফিজা খাতুনৰ গুণ্ডা বাহিনীয়ে বিষয়টো লৈ ডকাইতি কাণ্ডৰ ৰূপ দিয়াৰ চেষ্টা কৰাৰ লগতে পত্নী হাফিজাৰ পৰিয়ালৰ লোক আহত হোৱাৰ অভিনয় কৰি চিকিৎসালয়ত ভৰ্তি হয় বুলি জানিবলৈ দিয়ে। ঘটনাৰ সন্দৰ্ভত কাজলগাঁও আৰক্ষী চকীত দুয়োপক্ষে পৃথকভাৱে গোচৰ ৰুজু কৰিছে। ঘটনাটোক আৰক্ষীয়ে নিজাববীয়াকৈ তদন্ত আৰম্ভ কৰিছে। চাপৰৰ পৰা মুন্না আহমেদৰ ৰিপৰ্ট, MTV এক্সপ্ৰেছ। হয়, মূল আৰৰ কাহিনী মানে মই ওচৰ চুবুৰীয়া মানে মোৰ এটা ঘৰৰ পিছতে মোৰ নেইবাৰ একদম সম্পূৰ্ণ কাহিনীখিনি মই জানো আৰু দুই পক্ষৰ গাৰ্জিয়ানে জনাইছে। ছোৱালী পক্ষৰ গাৰ্জিয়ান, ল'ৰা পক্ষৰ গাৰ্জিয়ানে আমাক জনালে যে আমাৰ ছোৱালীজনী যে এতিয়া ডক্টৰী পঢ়ি আছে, তো এতিয়া তেওঁ মানে সেই ল'ৰাটোৰ লগত আৰু সংসাৰ কৰিব নিবিচাৰে। আমি বোলো হাৰে এইটো কি কথা, তেওঁলোকে শিক্ষিত কৰিলে, লেখা পঢ়া কৰালে, ডক্টৰী পঢ়াই আছে আজি 1.5 বছৰমান আগত। আমি ক'লোঁ এইটোতো কথা নহয়। তেতিয়া আমি বহিলোঁ, বহাৰ পিছত ক'লে ঠিক আছে ছোৱালীজনী আহিলে তেতিয়া ছোৱালীজনীক লৈ এটা ডিচিশ্যন লোৱা যাব। পিছত দুয়োপক্ষ গাৰ্জিয়ান আহিলে, ছোৱালীজনীয়ে ইতিমধ্যে কৰিলে বাইপোষ্টত ডাইভৰ্চ লেটাৰ পঠাই দিলে। ডাইভৰ্চ লেটাৰ পঠিয়াই দিলে, সেইটো আমাক অৱগত কৰালে ৰাইজক। তাৰপিছত আমি ৰাইজে ছোৱালীজনীক লৈ বহিলোঁ। বহাৰ পিছত ছোৱালীজনীৰ মাকজনীয়ে ক'লে যে মোক আপোনালোকে অন্ততঃ 2 দিনমান সময় দিয়ক বুজাৰ কাৰণে। আমি ক'লোঁ নহয় চাওক, বুজক, সংসাৰটো ইমান সোণৰ সংসাৰ এখন, সিহঁতে ইমান কষ্ট কৰি লেখা পঢ়া কৰোৱাইছে, মেট্ৰিক পাছ কৰাই লৈ গৈছে, হায়াৰ ছেকেণ্ডাৰী পঢ়াইছে, BHC পঢ়াইছে, ডক্টৰ পঢ়াই আছে আৰু 1.5 বছৰ আছে। গতিকে আপোনালোকে এইটো ভুল নকৰিব, এটা মিউচুৱেল আমি কৰি দিম। তেতিয়া তেওঁলোকে ক'লে ঠিক আছে আমাক 2 দিন সময় দিয়ক। মাকে সময় ল'লে। 2 দিন পিছত ছোৱালীজনীক তুৰ্কীস্থানলৈ পলুৱাই দিলে, ভগাই দিলে। যেতিয়া ভগাই দিলে তেতিয়া আমি আৰু বিচাৰ অপাৰক হৈ গ'লোঁ। আমি বিচাৰ কৰিব পৰা আমাৰ ক্ষমতা নোহোৱা হ'ল। তাৰপিছত হঠাৎ যোৱাকালি মোৰ ঘৰৰ ওচৰতে হাল্লা চিল্লা শুনা পাই আগুৱাই গ'লোঁ। যাই চাইছোঁ যে এই ছোৱালীজনী, ইহঁতৰ বোৱাৰী আৰু তাৰ সৰু ভণ্টি এটা আৰু সৰু ভাইটি এটা, তিনিটাই মানে ল'ৰাটোক এনেকুৱা কৰি মানে মাটিত পেলাই ৰাস্তাত গুৰুলকৈ পিটি আছে। তাৰপিছত মই যাই পিটা বন্ধ কৰি দিলোঁ। তাৰপিছত লৈ যায় তাক গছত বান্ধিছে, বান্ধা ফুটেজ আছে আপোনালোকে পাব। গছত বান্ধিও তাক পিটিছে। তাৰপিছত লগত অহা মানুহ যিখিনি আছিলে তেওঁলোকে ভয়ত তেওঁলোকে গাড়ী লৈ পলাব বিচৰাত তেওঁলোকৰ গাড়ী ঘোঁৰা ভাঙি তেওঁলোকক মাৰধৰ কৰি তেওঁলোককো একদম বেয়া অৱস্থা কৰি দিছে। তো আমাৰ বিশেষ ক'বলগীয়া, আমি গাঁৱলীয়া হিচাপে যিখিনি আমি আচলতে বিচাৰটো সম্পূৰ্ণ কৰিবই নোৱাৰিলোঁ। ছোৱালীজনীক ভগাই দিলে। তো তাৰপিছত মই নিজে লগত থাকি মাৰপিটৰ পৰা ল'ৰাটোক বচোৱালোঁ। হয়তো যদি মই যাই নাপালোহেঁতেন, হয়তো ল'ৰাটোক ডেথে কৰিলেহেঁতেন, এনেকুৱা কৰি মাৰি আছিলে। আৰু কি কৰিলে, ছোৱালীজনীক তেতিয়া মই গৈ পালোঁ, ছোৱালীজনীয়ে ভৰি দাঙি দেখুৱাইছে, মই চাওক ইয়াতে মোৰ তেজ ওলাইছে, মোক ইয়াতে সিহঁতে ডেগাৰ লৈ আহিছে, মোক ডেগাৰ মাৰিব বিচাৰিছিলে, এনেকৈ ক'লে। তেতিয়ালৈকে ভিডিঅ' ফুটেজো কিছুমান আছে।
তেতিয়ালৈকে ছোৱালীজনীয়ে খুট কি হৈছে তেওঁৰ ভৰিত অলপ খুট হৈছে সেইখিনি ক'লে যেই মাত্ৰ পুলিচ আহিছে ছোৱালীজনী ঘৰৰ ভিতৰত যায় নিজৰ হাতখন নিজে কাটি ওলাই আহিছে একদম ব্লাডে ব্লাড মই দেখি ভয় খাই গ'লোঁ আৰে এইটো কি কথা বোলে তোমাক অলপ আগত দেখি গ'লোঁ এইটো নাই এইটো কি ঘটনা তাৰমানে মোৰ এটা ধাৰণা সি ঘৰৰ ভিতৰত সোমাই নিজে হাতখন কাটি ল'লে কাটি লৈ আৰু ৰাইজেও গম পাইছে তেতিয়ালৈকে তাৰ হাতত কোনো কথা নাছিল যেই মাত্ৰ পুলিচ আহিছে পুলিচ অহাৰ মুহূৰ্ত সময়ত মানে হাতখন কাটি ওলাই আহিছে যে মোক ডেগাৰেদি মোৰ হাতত কাটি দিছে মানে সম্পৰ্ক হৈছে বুলি আমি গম পাইছোঁ অলপ তেওঁ তাতে ৰাছিয়াত যে পৰি আছে তিৰ্গিস্তানত তাতে কোনোবা ল'ৰাৰ লগত তেওঁৰ সম্পৰ্ক হৈছে বুলি অলপ আমি গম পাইছোঁ ইমান আমিতো নাজানো শুনা কথা ল'ৰাটোৰ মুখৰ পৰা শুনিছোঁ আৰু এনে শুনিছোঁ আমি যে সি বেলেগ ল'ৰাৰ লগত সম্পৰ্ক হোৱাৰ কাৰণে এইটো ল'ৰাক বিচ্ছেদ কৰিব ওলাইছে আপোনালোকে স্থানীয় মানুহ হিচাপে ঘটনাটো আপোনাৰ কি দৃষ্টিভংগী আমি স্থানীয় ব্যক্তি হিচাপে আমি খুবেই মৰ্মান্তিক ইমান এটা মৰ্মান্তিক ঘটনা আমি ইয়াক মানে ধিক্কাৰ দিছোঁ ভৱিষ্যত যাতে এনেকুৱা ঘটনা নহয় আৰু এইটোৰ কাৰণে আমি এই অঞ্চলৰ ৰাইজে এইটোক আমি মূৰ দাঙি উঠিব লাগিব আৰু এইটোৰ উচিত বিচাৰৰ কাৰণে আমি ৰাইজেও আইনৰ কাষ চাপিম বুলি আমি ভাবিছোঁ কিন্তু এনেকুৱা ধৰণৰ ঘটনা যেন আমাৰ অঞ্চলত আৰু নহয় অঞ্চলৰ যেন এনেকুৱা ধৰণৰ বদনাম নহয় এনেধৰণৰ ঘটনা প্ৰায় শুনিবলৈ পোৱা যায় যে বোৱাৰী বা ঘৰৰ ছোৱালীক যেতিয়া বোৱাৰী হিচাপে লৈ যায় তেওঁলোকক উচ্চ শিক্ষাৰে শিক্ষিত কৰাৰ পিছত দেখা যায় যে সেই পৰিয়ালটোক পাহৰি তেওঁলোকে বেলেগৰ লগত গুচি যায় হয় আজিকালি এনেকুৱা বহুত দেখা যায় আগতে আপুনিও শুনিছে ময়ো শুনিছোঁ এতিয়া আপোনাৰ ঘৰৰ ওচৰতে হৈ গ'ল হয় মোৰ ঘৰৰ লগতে একদম এটা ঘৰৰ পিছতে হয় এই মানসিকতাটোক আপোনালোকে কি ক'ব এই মানসিকতাক আচলতে মোৰ তৰফৰ পৰা মই ভাবিছোঁ এওঁলোকৰ গাৰ্জেন ঠিক নাই তেওঁৰ দেউতাক মৰি গৈছে তাৰ মাকজনী ঠিক নাই তেওঁৰ মাক যদি ঠিক থাকিলেহেঁতেন তেনেহ'লে এনেকুৱা অৱস্থা নহ'লেহেঁতেন আৰু তেওঁলোকৰ আৰু এজনী সৰু ছোৱালী আছে সেই ছোৱালীজনী কিছুদিন আগতে আপোনালোকে গম পায় নিউজৰ সংবাদদাতাসকলেও গম পায় সকলোৱে গম পায় যে তেওঁলোকৰ যিজনী সৰু ছোৱালী সেইজনী ছোৱালী এতিয়া মানে কোকৰাঝাৰত এটা বেয়া ব্যৱহাৰত ধৰা পৰিলে আৰু আমি জানাত সেই ছোৱালীজনী বৰ্তমান মানে সেই টাইপৰ মানে বেয়া লাইনত সেই ছোৱালীজনী জড়িত হৈ আছে আৰু তাৰ মাকে পূৰা প্ৰশ্ৰয় দি এইবিলাক কাম কৰোৱাই আছে কোনো কিডনেপিং আমি নাজানো কাৰণ তেওঁৰ হাজবেণ্ড ৱাইফৰ কথা তেওঁ ৱাইফ আহা বুলি গম পাই তেওঁ আহিছে কিন্তু তেওঁ অহাৰ আগত আমাক জনাই আহিব লাগিছিলে তেতিয়া হয়তো ইমান দূৰ আমি হ'ব নিদিলোঁহেঁতেন কিন্তু আমি নজনাকৈ তেওঁ অহাৰ পিছত এই ঘটনাখিনি হৈছে কি হৈছিল আচলতে কালিৰ ঘটনাটো হাবিজা মোৰ 2 নম্বৰ ল'ৰা যিটো তেওঁৰ বোৱাৰী মেট্ৰিক পাছ কৰাৰ পাছত তেওঁৰ লগত বিয়া হৈছে বিয়া হোৱাৰ পিছত মই ঘৰত লৈ গৈ চাপৰ হায়াৰ ছেকেণ্ডেৰী স্কুলত আমি 12 ক্লাছলৈকে ছায়েন্সত পঢ়াইছোঁ বিলাসীপাৰা কলেজত ছায়েন্সতে BSc পাছ কৰাইছোঁ তাৰপিছত আমি এই ৰাছিয়াৰ কিৰ্গিস্তানত মেডিকেল ডাক্তৰী পঢ়াৰ কাৰণে আমি পঠিয়াইছোঁ তেওঁ মাজতে কিছুদিন ঠিকে আছিল 3 বছৰ 4 বছৰমান ঠিকে আছিল ঠিক থকাৰ পিছত তেওঁ এবাৰ অহাৰ পিছত আমাৰ এই গাঁৱৰ যিবিলাক মুৰব্বী তেওঁলোকৰ লগত লৈ তেওঁৰ লগতে অলপ বহি আমি আলোচনাটো কৰিছিলোঁ আলোচনা কৰাৰ পিছত তেওঁ পলাই আমাৰ ঘৰত নোযোৱাকৈ তেওঁ পলাই কিন্তু কিৰ্গিস্তান গুচি গৈছে আৰু এই 1.5 বছৰ পিছত তেওঁ ঘৰত আহিছে মানে মেডিকেলটো শেষ কৰি আহিছে আৰু অহাৰ পিছত আমি তেওঁলোকেও এজনে আমাক খবৰটো দিছে যে আপোনাৰ বোৱাৰী ঘৰত আহিছে আপোনালোকে আহক আমি এই হিচাপে ল'ৰা বাকী এই 4-5জন তেওঁলোকে আহিছে অহাৰ পিছতেই তেওঁলোকে মোৰ ল'ৰাটোকতো মাৰিছে বাকী যিকেইজন আহিছিল তেওঁলোকক মাৰি এই গাড়ীৰ গ্লাছলৈকে ভাঙি দিছে আৰু এই লাষ্টত আমাৰ থানায় গৈ তেওঁলোকক আৰু কি থানাত লৈ আহিছে আমাৰ এই গাঁৱৰ যিজন মেইন মুৰব্বী চৰাব আলী খান তেওঁ তাত থাকি এই থানাত তেওঁলোকক পঠিয়াই আপোনালোকৰ বোৱাৰীক আপোনালোকে নিজৰ টকা পইচা খৰচ কৰি পঢ়ালে তাৰপিছত কিয় তাই গুচি আহিল আপোনালোকৰ সেইখিনি কথা কিন্তু
মই একো ক'ব নোৱাৰিম। মাজত আমি মাজত যে এবাৰ এই যে 1.5 বছৰমান আগত বোৱাৰীয়ে যে আহিছিল, আহি আমি এই গাঁৱৰে যিবিলাক মুৰব্বী আমাৰ যেনেকৈ শিক্ষা সম্পূৰ্ণ হোৱা নাছিল না সম্পূৰ্ণ হৈ আহিছিল। আচ্ছা না যেতিয়া 1.5 বছৰ আগত আহিছিল তেতিয়াওতো সম্পূৰ্ণ হোৱা নাছিল। আচ্ছা মানে তেতিয়াৰে পৰা কি আপোনাৰ ল'ৰাৰ লগত আপোনালোকৰ বোৱাৰীৰ মনোমালিন্য আৰম্ভ হৈছিল নেকি? অনুমান বোধহয়, মই একো ক'ব নোৱাৰিম, অনুমান। তেওঁক ঘৰত আহি আমাৰ তাত যোৱা নাছিল। আমি খবৰ শুনি আমি আহিলোঁ। অহাৰ পিছত তাৰপিছতেই তেওঁলোকৰ ঘৰত বহি আমি এই গাঁৱৰ মুৰব্বীবিলাকৰ লগত লৈ আমি গোটেইখিনি কথা আলোচনা কৰিছোঁ। আৰু সেইখিনি কথা মোতকৈ আমাৰ এই গাঁৱৰ আপোনালোকৰ যিজন মুৰব্বী তেওঁক অলপ সুধিলে কিন্তু ক্লিয়াৰকৈ ক'ব। মানে আপোনাৰ সমগ্ৰ ঘটনাটো এইটো নেকি যে যিগৰাকী বোৱাৰীক আপোনালোকে লৈ গ'ল, নিজৰ টকা পইচা খৰচ কৰি তেওঁক উচ্চ শিক্ষিত কৰিলে, চিকিৎসক বনালে, চিকিৎসক যেতিয়া তেওঁ হৈ গৈছে প্ৰায়, তেতিয়াই আপোনালোকৰ পৰিয়ালৰ লগত সম্পৰ্ক ছেট কৰিব বিচাৰে? সেইটো ৰাইট। কিন্তু সম্পূৰ্ণ হোৱা বুলি আপুনি যিটো কৈছে, হোৱা পথত সেইটো নহয়। সম্পূৰ্ণ কৰি শেষ কৰি একেবাৰে তাৰ কিৰ্গিস্তানৰ পৰা, কলেজৰ পৰা চাৰ্টিফিকেট লৈ তেওঁ আহিছিল। এইবিলাক জনাব সেইটো মই একো ক'ব নোৱাৰিম। মই মিছা কথা নকওঁ। আৰু খুব বেছি এটা কথা আপোনালোকৰ আগত বেয়া হোৱাৰ কাৰণটো আপোনালোকে অলপো নাজানে? আপুনি মানে ল'ৰাৰ দেউতাক হিচাপে, পিতৃ হিচাপে আমি চব এইখিনিয়ে জানো যে আমি গৈছিলোঁ, যোৱাৰ পিছত তেওঁলোকৰ লগত আমি বহিছোঁ, অলপ 2-4 কথা হৈছে। সেইবিলাক কথাটো আৰু মিডিয়াৰ আগত গোটেইখিনি সম্পূৰ্ণ কথা কোৱা নাযায়। গতিকে আমি আমাৰ এই গাঁৱৰ মুৰব্বীবিলাকৰ লগত লৈ তেওঁলোকৰ লগত বহিছিলোঁ। তেওঁলোকে বিচাৰ টিচাৰ কৰিছে। আৰু এই মুৰব্বী আপোনালোকে যদি কাইণ্ডলি যদি আপোনালোকে সোধে, বিচ্ছেদলৈকে গৈছে নেকি? আমিতো বিচ্ছেদ কৰা নাই। আমি ঘটনাটো বিবাহ বিচ্ছেদলৈকে গৈ পাইছে নেকি? সেইটো এখন তেওঁলোকে কি কৰিছে সেইটোতো আমি ক'বই নোৱাৰিম। আপোনালোকে দিয়া নাই? আমি দিয়া নাই। যে কালি তোমালোকৰ ঘৰত একেবাৰে ইমান ভয়ংকৰ ঘটনা সংঘটিত হ'ল, আচলতে ইয়াৰ আঁৰৰ কাহিনীটো কি? আচলতে মই ঘৰত আহিছোঁ পৰহি 3টামান বজাত, কোনেও নাজানে। মই ফৰেনৰ পৰা পঢ়ি আহিছোঁ মেডিকেল। তো 2 বছৰ আগতে মই গৈছিলোঁ, 2 বছৰৰ মাজত এদিনো ঘৰত অহা নাই। 2 বছৰ পিছতে মই সেইদিনা আহিছোঁ। আৰু কালি হঠাৎকৈ মোৰ এক্স হাজবেণ্ড এনেকৈ সোমাই কিনে মোৰ ভণ্টিক, ভাইটিক, মাক ধৰি কিনে এনেকৈ মাৰি আছে। মোৰ একচুৱেলি পেট খাৰাপ হৈছিল, বেয়া হৈছিল। তো মই ৱাছৰুমত আছিলোঁ। চিল্লা শুনি কিনে যেতিয়া বাহিৰত ওলাই আহি দেখোঁ যে মোৰ ভণ্টিক মূৰত মাৰি আছে হাতুৰেৰে, মাৰি কিনে তাক উঠাই লৈ চেঁচুৰি লৈ গৈ আছে। মাক ইফালে লাথ মাৰি আছে। যেতিয়া ভাইটি ধৰিব গৈছে, ভাইটিক মূৰত মাৰিছে। আৰু যেতিয়া মই দেখি কিনে মই গৈছোঁ, তেতিয়া মোক ইয়াতে এনেকৈ গলত চেপি মাৰি ধৰি মোক চচুৰাই লৈ গৈ আছে মোৰ এক্স হাজবেণ্ড। পিছত যেতিয়া মই চিল্লি কৰিছোঁ, তেতিয়া গাঁৱৰ আমাৰ কলনীৰ মানুহবিলাকে ওলাই আহিছে। আহোঁতে তেতিয়াহে আমি ৰক্ষা পাইছোঁ। কিন্তু মই মানুহজনক, মোৰ এক্স হাজবেণ্ডে মোক ধৰিছিল গলত চেপি কিনে। তো মই মানুহজনক বিৰাট টাইটকৈ ধৰি ৰাখিছিলোঁ। তো লগত যিবিলাক আছিল সিহঁতে মানুহ চাই কিনে গুচি গৈছে, পলাইছে। কিন্তু সি যাব পৰা নাই। তো সি ধৰা পৰিছে, তাক বান্ধিছে, মাৰিছে কোনে নাজানো সেইবিলাক। কাৰণ আমি নিজে ভয় খাই আছিলোঁ, তাতে এনে পৰি আছিলোঁ, আমি নাজানো এইবিলাক একোৱে। মই নাজানো মোৰ লগত কি শত্ৰুতা আছে। নাম কি আৰু ক'ত ঘৰ? শাহানুৰ ইছলাম ছিদ্দিক হয় তোৰ নাম। আৰু এই চাপৰত ঘৰ হয়, চাপৰত ঘৰ। আপোনালোকৰ বিবাহ বিচ্ছেদ হ'ল নেকি? বিবাহ বিচ্ছেদ মই 2 বছৰ আগতে আহি কিনে মোৰ তৰফৰ পৰা কোৰ্টত এগ্ৰিমেণ্ট কৰি কিনে চাইন কৰি কিনে থৈ গৈছোঁ। তো সেইটোৱে মানে নামানে সেইটো মই নাজানো। মোক কোৱা গৈছিল যে 3 মাহৰ ভিতৰতে আপোনাৰ এইটো কেছ শেষ হৈ যাব। যদি এগেইনষ্টত কেছ কৰে তেনেহ'লে আপোনাৰ আহিব লাগিব। ইহঁতে না এগেইনষ্টত কেছ কৰিছে না একো কৰিছে। ইহঁতে কি কৰিছে, মই য'ত পঢ়ি আছিলোঁ তাতে গৈছিল মোক হেৰাছমেণ্ট কৰিবৰ কাৰণে। কিৰ্গিস্তান, ৰাছিয়া, কিৰ্গিস্তান, তাতে গৈছিল মোক হেৰাছমেণ্ট কৰিবৰ কাৰণে। কিন্তু তাতে মোৰ টিচাৰবিলাকে মোক বহুত হেল্প কৰিছে আৰু ইয়াক পুলিচৰ হাতত গতাই দিছে। পুলিচৰ হাতত গতাই দিয়াৰ পিছত ই নিজে
মুখেদি কৈছে তাতে মোৰ টিচাৰে ৰেকৰ্ডিঙো কৰিছে যে মই এতিয়া আকৌ নাহোঁ কেতিয়াও। কিন্তু নেক্সট ইয়াৰ 2023 আকৌ গৈছিলোঁ, আকৌ গৈ কিনে আকৌ বিৰাট প্ৰব্লেম ক্ৰিয়েট কৰিছে। তেতিয়া মোক টিচাৰে মোক হেল্প কৰিছে সেইয়াৰ পৰা ওলাই যোৱা। কিন্তু ইয়াতে অহাৰ পিছত মই ভবা নাছিলোঁ যে আহি পোৱাৰ পিছদিনাখনে মোৰ লগত এনেকুৱা হ'ব, মোৰ ঘৰৰ মানুহৰ লগত এনেকুৱা হ'ব। মোৰ লগত শত্ৰুতা আছে, মোৰ লগত কি কৰিব লাগিব কৰক। মোৰ ভাইটি ভণ্টি মাৰ লগত কিয় এনেকৈ মানে মাৰ কাট কৰি আছে। দায়েৰে কোব মাৰিছে, মোক মাৰিব গৈ কিনে মোৰ ভণ্টিক লাগিছে দায়েৰে কোব। এইফালে ফেট চব ওলাই গৈছে, মূৰত মাৰিছে হাতুৰেৰে। যদি মই তাৰ ৱাইফে হয়, সি যদি মানা নাই ডিভৰ্চটো, তাৰ মাক দেউতাক লৈ আহিব পাৰিল হয়, আহি কিনে বহিব পাৰিল হয়। কিন্তু কৰা নাই, সেইটো নকৰি কি ভাড়া কৰি গুণ্ডা কৰি লৈ আহি কিনে এনেকুৱা জোৰ জবস্তি কৰিছে। মোক নহয়, মোৰ ভণ্টিক উঠাই লৈ যাব খুজিছে। কি এইটোৰ মানে কি? মোক এইটো ন্যায় লাগে। আপোনাৰ শহুৰেক যিগৰাকী আপুনি চিনি পায়, তেখেতে অভিযোগ কৰিছে যে আপোনাক ইয়াৰ পৰা বিয়া কৰাই লৈ যোৱাৰ পিছত আপোনাক উচ্চ শিক্ষাৰে শিক্ষিত কৰা, পৰৱৰ্তী পঢ়াই লোৱা খৰচটো তেওঁলোকে বহন কৰিছে। যেতিয়া আপোনাৰ মেডিকেল শিক্ষা প্ৰায় শেষৰ পিনে, তেতিয়া আপুনি সেই পৰিয়ালটোৰ লগত সম্পৰ্ক আপুনি এনেকুৱা তেওঁলোকে অভিযোগ কৰিছে। মই মানা কৰা নাই। মোৰ 16 বছৰত বিয়া হৈছে, 16 বছৰত বিয়া হৈছে মোৰ। তেতিয়াৰ পৰা তেওঁলোকে হায়াৰ ছেকেণ্ডেৰী পঢ়াইছে, BSCও পঢ়াইছে। 2 বছৰ গেপ দিছোঁ। মই 2 বছৰ টিচাৰ আছিলোঁ, টিউশ্যন কৰাইছোঁ, টিচাৰ আছিলোঁ প্ৰাইভেট স্কুলত। তাৰপিছত মোক কৈছে যে যেতিয়ালৈকে মেডিকেল নপঢ়িবি মই তোৰ লগত এইবিলাক সংসাৰ মানে আগ নভৰাওঁ। মোৰ তেতিয়া দেউতাক ঢুকাইছে 2018। তেতিয়া আৰু মোৰ ওচৰত কোনো উপায় নাই। মই তেখেতৰ কথা মানি লৈছোঁ। সি মোক য'ত পঠাইছে মই তাতে গৈছোঁ যে ঠিক আছে, তোৰে সপোন যি আছে মই সেইটোৱে পূৰা কৰিম, মোৰ সপোন নালাগে মোক। কিন্তু যোৱাৰ পিছত 1 বছৰ সি পইচা দিছে, কিন্তু মই যিখিনি জমা কৰিছোঁ সেইখিনিও মই দিছিলোঁ যে পিছত আহি আমি একেলগে কৰি খাম। ছেকেণ্ড ইয়াৰত কৰোণা ষ্টাৰ্ট হ'ল। কৰোণাত মই ঘৰত আহিছোঁ। কৰোণাৰ সময়ত অনলি কলেজ ফিজটোৱে দিব লাগিছিল, হোষ্টেল ফিজ, টিউশ্যন ফিজ আৰু মেছ ফিজ এইবিলাক একোৱে নালাগে। তো ফাৰ্ষ্ট ইয়াৰৰ যিখিনি পইচা আছিল $8,500 সেইখিনি তেওঁ দিছে। তাৰপিছৰ পৰা ছেকেণ্ড ইয়াৰৰ পৰা ষ্টাৰ্ট কৰিছে যে মোৰ ঘৰৰ দেউতা ঢুকোৱাৰ পিছত LICৰ টকা, তাৰপিছত আমাৰ দোকান আছিল দেউতাৰ, সেইটো বেছি কিনে টকা, মাটি আছিল আমাৰ গাঁৱত, সেইখিনি বন্ধক থৈ কিনে টকা লৈছে। আমাৰ গাঁও নহয়, একচুৱেলি মিডিয়াম চাইজ হ'ব, সেইটো গাঁও নহয়, মানে চহৰৰ নহয়, তাতে মাটি আছিল, সেইডোখৰো বিকাইছে। বিকাই কিনে গোটেই টকা সি আগত নিজৰ একাউণ্টত লয়। তাৰো নিজৰ একাউণ্ট নাই, মোৰ একাউণ্টত সি চব হেৰি কৰি আছে যে তাৰ নম্বৰ, তাৰ গুগল মেইল এইবিলাক চব তাৰে হয়। তো তাই ইউজ কৰে, যোনটো মোক কাৰ্ড দি দিছে সেইটো কাৰ্ডত তাৰ যেতিয়া মন হয় তেতিয়াহে পঠাই কিনে এনেকৈ মানুহক দেখায় যে সি মোক পইচা দি আছে এটলিষ্ট। কিন্তু এনেকুৱা নহয়, ছেকেণ্ড ইয়াৰৰ পৰা গোটেই টকা মোৰ ঘৰৰ পৰা লৈছে। যেতিয়া থাৰ্ড ইয়াৰত আহিলোঁ, তেতিয়া মই যেতিয়া ইয়াত আহিছোঁ তেতিয়া তাৰ মই মানুহজনৰ ওপৰত বহুতে বিশ্বাস কৰিছিলোঁ যে মানুহজন বহুত লয়েল হয়, যিয়ে হওক নহওক মোক মাৰে ধৰে, গালি পৰাই, মোক বহুত টৰ্চাৰ কৰে, তথাপিও মানি লৈছিলোঁ এইটো ভাবি যে মানুহজন লয়েল হয়। কিন্তু যেতিয়া মই কৰোণাত আহিছোঁ তেতিয়া তাৰ মুখৰ পৰা নিজেই শুনিছোঁ যে সি লয়েল, মানুহ বেলেগৰ লগত থকা মেলা কৰে আগৰ পৰাই, আৰু সি মোক এজ এ অপশ্যন হিচাপে ইউজ কৰি আছিল। সি নিজে কৈছে মোক, তেতিয়া মোক কেনেকুৱা লাগিব। আৰু মই যেতিয়া নিজে কাণেৰে শুনিম বেলেগৰ লগত কথা পাতিছোঁ, মই বেলেগ ছোৱালীৰ লগত থাকি আহিছোঁ, তাক এতিয়া হাফিজাক যেনেকৈ মই এই ছোৱালীজনীক যেনেকৈ মই ঘূৰাওঁ আঙুলিৰ ওপৰত, মই এতিয়া ইয়াকো ঘূৰাব পাৰিম, এনেকুৱা ধৰণৰ কথা মোক শুনি তেতিয়া কেনেকুৱা লাগে। আপুনি কি বিচাৰে? মই থাকিব নিবিচাৰোঁ। মই 2 বছৰ আগতে ইয়াতে এইবিলাক মোৰ পৰা ডিভৰ্চ খুজিছে। মই 3 মাহ তাক কৈছোঁ যে নালাগে, ডিভৰ্চ নিদিওঁ। তাৰপিছত 3 মাহ পিছত সি নামানে কাৰণে 3 মাহ পিছত মই তাক কাগজ চাইন কৰি কিনে পঠাই দিছোঁ। তাৰে পৰা সি যোনটো পঠাইছিলে সেইটোৱে মই প্ৰিণ্ট কৰি কিনে চাইন কৰি কিনে পঠাই দিছোঁ। তাৰপিছত কয় নাই মই এইটো নামানো। তাতো কি খেল পাইছে নেকি? যেতিয়াৰ পৰা বিয়া হৈছে তেতিয়াৰ পৰা কিবা না কিবা কথাত মোক খালী কৈছে ডিভৰ্চ দিম, এইটো কৰ নহ'লে ডিভৰ্চ দিম, সেইটো কৰ নহ'লে ডিভৰ্চ দিম, ঘৰৰ পৰা মাটি বিক্ৰী কৰি পইচা লৈ নহ'লে ডিভৰ্চ দিম। মই মানে হেৰি হৈ গৈছে, আৰু ডিভৰ্চৰ নামত মই বহুত ভয় খাইছোঁ যে মই মানুহজনক এৰিব নোৱাৰোঁ, ইমানে মই মানে হেৰি আছিলোঁ। তো চবৰে এটা লিমিট থাকে, বান্ধোনৰ এটা লিমিট থাকে। কিন্তু পিছত যেতিয়া আহি কিনে মোক ইমান বেয়াকৈ কৈছে যে তই এজনী ৰেণ্ডি হয়, তই ইমান হাজবেণ্ড হৈ কিনে এনেকুৱা কথা কৈছে মোক যে তই হোটেলত থাকি কিনে পইচা কামাই কৰি তই এতিয়া পঢ়িব পাৰিবি, মোৰতো টকাৰ দৰকাৰ নাই, এনেকুৱা কথাবিলাক কৈও কিনে মোক আৰু খঙত কোৱা নাই, নৰ্মেল বহি কিনে কৈছে যে ৰেকৰ্ডিং কৰিছনে নাই? মই নাই কৰা, এইবিলাক কিয় ৰেকৰ্ডিং কৰিম? মই কৰ, তেনেহ'লে মই আকৌ নৰ্মেলত বহি কিনে কৈছে। তেতিয়া কেনেকৈ সহ্য হ'ব এইবিলাক বস্তু আপুনি কওক নহয়। তো মোৰ ধৈৰ্য্যৰ সীমা একদম
লিমিট ক্ৰছ হৈ যোৱাৰ পিছত মই নিজে টিচাৰক কৈছোঁ যে ছাৰ মোক এদিনৰ ভিতৰত আপুনি টিকেট কৰি দিয়ক, মই ঘৰত যাম, মই মানুহজনত থাকিব নোৱাৰিম, ইয়াতে থাকিলে হয় মোৰ হৈছে। তাৰপিছত মোৰ ঘৰৰ পৰা মোৰ ভণ্টিয়ে মোৰ আত্মীয় স্বজনে টকা দি কিনে মোক পাছ কৰাই নাই ছাৰ। মই 3rd ইয়াৰত মই স্কলাৰশ্বিপো পাইছোঁ তাতে। সেই ক্ষেত্ৰত তেনেকৈ মই ইমান কষ্ট কৰি পাছ কৰি অহাৰ পিছত ইহঁতে মোৰ ওপৰত লাঞ্ছনা দি আছে যে মই এণ্ডত এৰিছোঁ। এণ্ডত এৰা নাই ছাৰ। মই ইমানো হেৰি নহয় যে নিষ্ঠুৰ নহয় যে কোনোবাই মোক হেল্প কৰিব আৰু মই তেখেতক এনেকৈ এৰি দিম। ষ্টাৰ্ট তেখেতে কৰিছে, মই কৰা নাই একো ষ্টাৰ্ট। মই ডিভ'ৰ্চ খোজা নাই। 2009 হয়, তেতিয়া 16 পাৰ হৈছে মোৰ। হয় হয়।